নমস্কাৰ বন্ধুসকল, কি খবৰ? মই আছে কাৰণে ভাল। যাৰ যাৰ বেয়া চলিছে আপোনাৰ দিন মোৰ ভাল হওক। আজি যিহেতু মোৰ 40 ডেজ প্লেন হ'ল, 40 ডেজত যিহেতু আপোনালোকৰ এইটো সময়তে খুব হিট ষ্টক হয়, হিট ষ্টক কেনেকৈ ৰখাব পাৰি, কেনেকৈ বন্ধ কৰিব পাৰি, সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুনকৈ চাই আছে কোনোবাই ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই ভিডিঅ'টো পায়। তেতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। লাষ্টলৈকে চাই যাব, আধা চাই গুচি যাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ কথা, আপোনালোকে ফিট দানা যদি অধিক গৰম পৰে, দেখিবলৈ পাইছে, অধিক গৰম পৰিলে কি কৰিব, ফিডাৰটো, এই ফিডাৰটো আপোনালোকে দাঙি দিব ওপৰলৈ। দানাটো কেতিয়াও খাব নিদিব, মানে কি যদি অধিক গৰম পৰে। দেখিবলৈ পাইছে মই কেনেকৈ ফিডাৰটো দাঙি থৈ দিছোঁ, আপোনালোকে দেখিছে চাগে নিশ্চয়। এনেকৈ কৰি দাঙি থৈ দিব, দানাটো খাব নিদিব। কিয় খাব নিদিব? যদি অধিক গৰম পৰে, ফিডটো যদি খাই দিয়ে, ফিডটো খোৱাৰ লগে লগে সিহঁতৰ টেম্পাৰেচাৰটো বাঢ়ি যায়, বডিটো বেছি গৰম হৈ যায়। সেইটোকে খালে মানে হিট ষ্ট্ৰকটো হৈ যায়। সেইটোকে আমাকে হেৰি খাব নিদিব, ফিডটো খাব নিদিব। প্ৰথম কথা গম পালেই। পানীটো একদম ঠাণ্ডা পানী খুৱাব, যাতে যদি পানীটো অকণ গৰম নিচিনা হৈ যাব পাৰে গৰমত, সেই পানীটো নোখোৱাব, পানীটো চেঞ্জ কৰি থাকিব। আৰু এই বহুত দেখিছে এই বস্তুটো, এইটো আপোনাৰ বডিটো ঠাণ্ডা কৰি ৰাখে। 1 লিটাৰত 1 গ্ৰামকৈ দিব পাৰে, বডিটো ঠাণ্ডা কৰি ৰাখিব। নহ'লে আপোনাৰ কি কয়, হস্পিটেলত ORSৰ পেকেট পায়, সেই ORSৰ যদি পেকেটটো আপোনালোকে খুৱাব পাৰে, সেইটো যদি খুৱায় তেতিয়া বডিটো মানে সিহঁতৰ বডিটো ঠাণ্ডা কৰি ৰাখে। ORSৰ পেকেটটো খুৱাব পাৰে, সেইটো সুফল পাব। 3 নম্বৰ কথা, আপোনালোকে এই ফলিয়া চলিয়াবোৰ কম দিব। ফলিয়া চলিয়া দিলে কি হয়, অধিক গেছ হয়। এইটো মই দি থৈছোঁ বাৰু, চেঞ্জ কৰি দিম মই এতিয়া। দেখিছে, ডেইলি পেলাবলৈ চাব। ডেইলি চাফা কৰিলে কি হয় প্ৰব্লেমটো, মানে এমনিয়া গেছটো নহয়। সেই এমনিয়া গেছৰ ফলতো কিছুমান পোৱালি মৃত্যু হয়। সেই এমনিয়া গেছটো মানে বন্ধ কৰিবলৈ হ'লে ডেইলি চাংফাৰ্মত লেট্ৰিনটো পেলাব লাগিব, লেট্ৰিনটো চাফা কৰিব লাগিব। তেতিয়া এমনিয়া গেছটো কম হ'ব আৰু পোৱালি মৰ্টেলিটিও কমিব। সেইটোকে এমনিয়া গেছটো মানে কি নহ'বৰ কাৰণে আপুনি ডেইলি এইটো চাফ চিকুণ কৰিব লাগিব। ডেইলি স্প্ৰে মাৰিব, যাতে এমনিয়া গেছটো বন্ধ হ'ব পাৰে। স্প্ৰে মাৰিব, নাইবা আপোনালোকে সিহঁতৰ গাত ঠাণ্ডা পানী স্প্ৰে কৰিব। দিনটোত যদি অধিক গৰম পৰে 3 বাৰমান স্প্ৰে কৰি দিব, যাতে সিহঁতৰ বডিটোত পানী পৰাৰ লগে লগে বডিটো ঠাণ্ডা হৈ যায়। গৰম বেছি হিট পালে মানে বেছি গৰম হ'লে হিট ষ্ট্ৰকটো হৈ যাব। সেইটোকে বডিটো ঠাণ্ডা কৰিবৰ কাৰণে সিহঁতক ঠাণ্ডা পানী স্প্ৰে কৰিব, তেতিয়া হিট ষ্ট্ৰকটো ৰখাব পাৰিব। সেনেকৈ কৰিলে সুফল পাব। আপোনালোকে কৰি চাব, যদি নাই কৰা নিশ্চয় সফল পাব। আপোনালোকৰ কি হ'ব, একদম হিট ষ্ট্ৰকটো একদম নাইকিয়া কৰিবৰ কাৰণে এটা বুদ্ধি আছে। পোৱালিখিনি কি কৰিব, এই দেখিবলৈ পাইছে শুই আছে, এই শুই থাকিবলৈ নিদিব পোৱালিখিনি। যদি পোৱালিখিনি শুই থাকে, হিট ষ্ট্ৰকটো হ'বই, ৰখাব নোৱাৰিব। সেইটোকে হিট ষ্ট্ৰক ৰখাবৰ কাৰণে আপোনাৰ কি কৰিব, আপুনি পোৱালিখিনি খেদি উঠাই দিব লাগিব, খেদি ফুৰিব লাগিব, যাতে পোৱালিখিনি একে জেগাতে শুই থাকিব নোৱাৰে। মিনিমাম 20 বা 25 দিনৰ কি 20 বা 25 মিনিটৰ মূৰে মূৰে পোৱালিখিনি খেদি থাকিব, যাতে হিট ষ্ট্ৰকটো নহয়। তেতিয়া মানে কি হয়, মানে খেদি থাকিব 20 মিনিট 25 মিনিটৰ মূৰে মূৰে পোৱালিখিনি খেদি থাকিব, হিট ষ্ট্ৰকটো নহয়। তেতিয়া এনেকৈ হিট ষ্ট্ৰকটো বন্ধ কৰিব পাৰিব। তেতিয়া হিট ষ্ট্ৰকটো নহয়, মানে পোৱালিখিনি উঠাই থাকিব এনেকৈ। আৰু এনেকৈ ফেন লগাব, দেখিবলৈ পাইছে মই কেনেকৈ ফেন লগাইছোঁ। বিশেষকৈ ফেনবোৰ এনেকৈ মাজত লগাতকৈ ছাইডত লগাব লাগে। ছাইডত লগালে কি হয়, মানে আপোনাৰ এমনিয়া গেছটো বাহিৰলৈ ঠেলি লৈ যায়, সেনেকৈ বেছি ভাল। ওপৰত লগালে কি হয়, বস্তুটো ঠাণ্ডা কৰি ৰাখে, কিন্তু গোন্ধভাৱটো ইমান নাযায়গৈ। সেইটো এনেকৈ ফেন লগালে হ'ব, বডিটো ঠাণ্ডা কৰি ৰখাবৰ কাৰণে। এইকেইটা নিয়ম কৰিব, নিশ্চয় ফল পাব। মোৰ ফাৰ্মখন দেখিছে, চাৰিওফালে বাঁহ, আপোনাৰ বাঁহে ভৰা। আৰু বিশেষকৈ হিট মানে কি হ'ল, গৰম দিনত এনেকুৱা অলপ চাৰিওফালে আপোনাৰ বাঁহ চাহ থাকিলে ভাল। বাঁহ চাহ মানে কি, গছ চছ থাকিলে ভাল। ফাৰ্মখন অকণ ঠাণ্ডা কৰি ৰাখে। ঠাণ্ডা কৰি ৰাখিলে কি হয়, গৰমটো বেছি নপৰে। গৰমটো নপৰিলে ভাল। মানে আপোনালোকৰ যদি ফাৰ্ম থাকে, অকণ বেছি মুকলি হ'লেও বেয়া, ফাৰ্মখন বতাহে অলপ দিগদাৰ কৰিব পাৰে। সেইটো আপোনালোকে কি কৰিব,
গছ চছ অলপ ৰুব যদি ফাৰ্ম ওচৰত আছে মুকলিকৈ বেছি মুকলি ৰাখিলেও বেয়া মানে গছ চছ অলপ ৰুব যাতে বতাহে চতাহে দিগদাৰ কৰিব নোৱাৰে সেইটোকে আৰু ফাৰ্মখন অকণ ঠাণ্ডা কৰি ৰাখে বতাহ মাৰি থাকিব গছ চপতে চটপতে এনেকৈ নহয় জানো সেইটো কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু এনেকুৱা ৰিলেটিভ ভিডিঅ' মানে চাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেলটো দবাই দিব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায় তেতিয়া সামৰিছোঁ ধন্যবাদ জয় অসম